আজি আমি বিশেষকৈ থুৰিবাৰী সমষ্টিৰে ফাগুনা গাঁৱত আজি আমি সভা কৰিলোঁ, দুখনকৈ সভা। আৰু এই শিয়ালমাৰী আৰু ফাগুনা গাঁৱৰ সভাৰ জৰিয়তে এইটো নিশ্চিত হৈছোঁ যে অতি কমেও 70% ভোটেৰে আমাৰ অজয় ৰায় ডাঙৰীয়া জিকিব, নিৰ্বাচনত জিকিব। কাৰণ কিয়, যিহেতু অজয় ৰায় এটা সহজ সৰল ল'ৰা, বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰি মানুহৰ সুখতো সুখী হৈছে, দুখতো দুখী হৈছে। তো বিধায়ক হিচাপে যিখিনি আকাংক্ষা পূৰণ কৰিছে, আমি আশা ৰাখিছোঁ আগন্তুক দিনত তেখেতে EM হিচাপে যাতে অধিক আশা আকাংক্ষা যাতে পূৰণ কৰিব পাৰে। যিহেতু চৰকাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বতে চৰকাৰ হ'বগৈ, গতিকে আল্টিমেটলি আমি আগন্তুক দিনত যোৱাকালি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ দৰে যে মানুহৰ যাতে মাটিৰ অধিকাৰ যাতে দিব পাৰোঁ। আমি যি উত্তৰাধিকাৰী সূত্ৰে যি মানুহৰ মাটিৰ অধিকাৰ আছে সমগ্ৰ ভাৰতবৰ্ষত, এই অধিকাৰৰ পৰা এই অঞ্চলত বঞ্চিত হৈ আছে। গতিকে সেই বঞ্চিতসকলক যাতে আমি সকাহ দিব পাৰোঁ, তাৰ কাৰণে আমি অধিকাংশ সিটতে আমি ভাৰতীয় জনতা পাৰ্টিয়ে জয়লাভৰ কাৰণে আমি পৰিকল্পনা কৰিছোঁ। আৰু নিশ্চিত ৰূপত আমি অধিকাংশ সিটতে আমি জয়লাভ কৰিম। নৰপীৰ জনাৰ্দনসকলৰ, নৰপীৰ নাৰায়ণসকলৰ যি আশীৰ্বাদ মই দেখিছোঁ চিৰাং জিলাৰ লগতে তামোলপুৰ, বাক্সা, ওদালগুৰিকে, কোকৰাঝাৰকে, এই নিশ্চিত ৰূপত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত BTRৰ চৰকাৰখন হ'বগৈ। সেই কথাষাৰ হাগ্ৰামা মহিলাৰেও কৈছিলে, সেই কথাষাৰ এটা সময়ত ইউজি ব্ৰহ্মই কৈছিলে। যেতিয়া 2015 চনত যেতিয়া ভাৰতীয় জনতা পাৰ্টিৰ অকল একমাত্ৰ এটা MCLA আছিলে ধৰ্মনাৰায়ণ দাস, পৰৱৰ্তী সময়ত যেতিয়া আমাক অপমান কৰিছিলে হাগ্ৰামা মহিলাৰে, আমাৰ জিলা সভাপতিসকলক অপমান কৰিছিলে, আমি কৈছিলোঁ যে অসম চৰকাৰত মন্ত্ৰী আছে BPFৰ, গতিকে আমাৰ একমাত্ৰ MCLAজনক EM দিব লাগে বুলি আমি কৈছিলোঁ। আৰু তেতিয়া বিভিন্ন ধৰণৰ তাচ্ছিল্য কৰিছিলে আমাৰ জিলা সভাপতিসকলক। আৰু সেইদিনে আমি কাণত ধৰি আমি সংকল্প লৈছিলোঁ যে আগন্তুক দিনত আমি BTCৰ আমি যি পাৱাৰ পাৰ্টনাৰ হিচাপে থাকিম, বা BTCত আমি শাসনত আমি থাকিম বুলি সিদ্ধান্ত লৈছিলোঁ। আৰু মোৰ সিদ্ধান্তৰ কথাষাৰ কোৱাৰ পিছত মই দলৰ সভাপতি আছিলোঁ। বহুকেইগৰাকীয়ে সেই সময়ত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিলে, আকাশত চাং পাতা কথা, কেতিয়াও এইটো সম্ভৱ নহ'ব, অমুক নহ'ব, তমুক নহ'ব। কিন্তু পিছলৈ কি হ'লগৈ, 9টা চিট ভাৰতীয় জনতা পাৰ্টীৰ দখল কৰাৰ পিছত ভাৰতীয় জনতা পাৰ্টীৰ সহযোগত আমি চৰকাৰখন গঠন কৰিলোঁ। এইবাৰ আমি কৈছোঁ যে আমি 1ৰ পৰা 9 আহিছিলোঁ, আৰু 9ৰ পৰা অতি কমেও আমি 18খন আহিম। 18খন যদি আমি পাওঁ, থাকিল 22খন থাকিল। 22খনত কোনোবাই হয়তো 10খন পাব, কোনোবাই 12খন পাব। এইটোৱে হৈছে নিৰ্বাচনৰ ৰিজাল্ট। গতিকে এই নিৰ্বাচনৰ ৰিজাল্ট মই যিয়ে নকওক কিয়, নিশ্চিত ৰূপত ভাৰতীয় জনতা পাৰ্টীয়ে এইবাৰ ক্ষমতাত থাকিব। 2015 চনত আমি একমাত্ৰ এটা MCLA পাইছিলোঁ, 2020 চনত আমি পালোঁ 9টা পালোঁ, আৰু এইবাৰ আমি 2025 চনত অতি কমেও 1ৰ পৰা যিহেতু 9ৰ পৰা 18টা পাম। আৰু সেই ৰাইজে বিচৰাৰ কাৰণে পাইছোঁ, ৰাইজে বিচৰাৰ কাৰণে এইবাৰ আমাৰ নেতৃত্বতে BTADত আমাৰ চৰকাৰ হ'ব। আমাক বাদ দি পেলাই কোনো ৰাজনৈতিক দলে চৰকাৰ গঠন কৰিব নোৱাৰে, এইটো অসম্ভৱ। ছাৰ, যোৱাকালি গৌৰৱ গগৈয়ে নিৰ্বাচনী প্ৰচাৰত কৈছে যে BJP এটা অত্যাচাৰী দল বুলি। এতিয়া মই কি ক'ম, এতিয়া যদি সেই কথাষাৰ তেওঁৰ মুখেৰে সভা নাপায়, কাৰণ তেওঁৰ মুখেৰে এইকাৰণে সভা নাপায় যে কংগ্ৰেছ দলে 855 জন অসমীয়াক নৃশংসভাৱে হত্যা কৰিছিলে। কংগ্ৰেছ দল হৈছে 855 জন অসমীয়া হত্যাকাৰী এটা দল। কংগ্ৰেছ দলে প্ৰায় 4000তকৈ অসমীয়া যুৱকক গুপ্ত হত্যাৰ নামত হত্যা কৰা এটা দল। গতিকে সেই গুপ্ত হত্যাৰ 4000 অসমীয়াক হত্যা কৰা, 855গৰাকী অসমীয়াক তেজাল যুৱকক হত্যা কৰা দলৰ এগৰাকী সভাপতিয়ে এই কথা ক'বলৈ নাপায়। গতিকে আগতে তেখেতে কংগ্ৰেছ দলে যি পূৰ্বতে ভুল কৰিলে, সেই ভুলৰ বাবে তেওঁ যদি অসমীয়া মানুহৰ ওচৰত যদি ক্ষমা বিচাৰে, তেতিয়াহ'লে ক্ষমা বিচাৰি ক'লেহে এই কথাষাৰ মই শুনিব পাৰিম, অন্যথাই মোৰ কাণেৰে শুনাটো পাপ বুলি মই ভাবোঁ। যদি BJP দলৰ বিধায়কসকলে উন্নয়ন কৰিব নোৱাৰে, তেতিয়াহ'লে পদত্যাগৰ দাবী জনাইছে গৌৰৱ গগৈ। উন্নয়নটো কৰিছোঁ, আমাৰ এতিয়া উন্নয়ন কৰাটো কাম শেষ। কাৰণ কিয়, নতুন চৰকাৰী আঁচনি যিমানবোৰ আছিলে, ইতিমধ্যে আমাৰ এইটো চনৰ 25-26 চনৰ যি বাজেট, এই বাজেটৰ আধাৰত 30 কোটিকৈ ৰাস্তাৰ কাম ইতিমধ্যে টেণ্ডাৰ হৈ গ'ল। মোৰ সমষ্টিত কাম চলি আছে। ঠিক তেনেকুৱাকৈ আমাৰ স্কুলসমূহ 7 কোটি টকা ব্যয় সাপেক্ষে কংগ্ৰেছ দলে কেতিয়াবা সপোনতো ভবা নাছিলে যে অসমৰ স্কুলসমূহ 7 কোটি টকা ব্যয় সাপেক্ষে নতুনকৈ ইনফ্ৰাষ্ট্ৰাকচাৰ হ'ব। কংগ্ৰেছ দলে পাৰৰ বাহা বনাইছিলে অংগনবাদীৰ নামত, তাতো ঘটলা আছিলে। কিন্তু আজি আমি BJP চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত 25 লাখ টকীয়া অংগনবাদীত তেওঁলোকৰ ল'ৰা ছোৱালী পঢ়ি আছে। গতিকে এইখিনি কথা কংগ্ৰেছৰ যিসকলে অংগনবাদীত পঢ়ি আছে তেওঁলোকক সুধি মেলি পেলাই ক'লে তেতিয়াহ'লে ৰাইজে ভাল পালেহেঁতেন। এই অপ্ৰিয় কথা কোৱাৰ কাৰণে
অপ্ৰিয় কথা কোৱাৰ কাৰণেহে তেওঁলোকক সকলোৱে লেই চেই দিয়া আৰম্ভ কৰিছে। জি ছাৰ, SITৰ প্ৰতিবেদন ফকৰাস্বৰূপ বুলি কৈছে, একোৱে নাই। ঠিক আছে, নাই যদি ভাল কথা তেতিয়াহ'লে, আৰু যদি আছে যদি যি ভাল কথা আমাৰ কাৰণে সেইটোও ভাল কথা হ'ব। মইতো নাজানো এইটো, কেবিনেটত দিবহে, কেবিনেটতো আমাৰ বহা নাই। গতিকে নিৰ্বাচনৰ পিছত আমাৰ কেবিনেট অনুষ্ঠিত হ'ব, নাই যদি ভাল কথা। বিজেপি দলে একোৱে কৰা নাই, খালি আদানী আম্বানীক মাটি গতাই। অংগনবাড়ী কেন্দ্ৰ কেনেকৈ হ'ল? একোৱে যদি হোৱা নাই, 33,000 কিলোমিটাৰ ৰাস্তা আমাৰ কেনেকুৱাকৈ হ'ল? একোৱে যদি হোৱা নাই, আমাৰ 2,000তকৈ অধিক নতুন স্কুল ঘৰ কেনেকুৱাকৈ হ'ল? একোৱে যদি হোৱা নাই, আমি যে 40 লাখ মহিলাক আমি যি অৰুণোদয়ৰ জৰিয়তে সহায় কৰিছোঁ সেইটো কেনেকৈ হ'ল? একোৱে যদি হোৱা নাই, 40 লাখ মহিলাক যে আমি লাখপতি বাইদেউ বনাম কেনেকৈ হ'ল? একোৱে যদি হোৱা নাই, পূৰ্বতে মই নিজে 21 চনত 1200 টকাকৈ ধান বিক্ৰী কৰিছিলোঁ প্ৰতি কুইণ্টলত। এতিয়া আমি যিসকলে কৃষকে ধান বিক্ৰী কৰে তেওঁলোকৰ কাৰণে চৰকাৰীভাৱে আমি কিনি আছোঁ 2550 টকা। গতিকে পূৰ্বতে তেওঁলোকৰতো এইবোৰতো মানে সপোনটো নহয়, তেওঁলোকে এইবোৰ সপোন দেখিব পৰা নাছিলে। গতিকে এইবোৰ লৈ পেলাই চৰকাৰী যিবোৰ আমি কাম কাজ কৰি আছোঁ, গতিকে এইবোৰ লৈ পেলাই আচলতে তেওঁলোকৰ মানে এটা বিকৃতি ঘটিছে। আৰু বিকৃতি হৈ পেলাই বিভিন্ন ধৰণৰ আবুল তাবুল বকি আছে। অসমৰ ৰাইজে গৌৰৱ গগৈ, ৰঞ্জিত দাস, হিমন্ত বিশ্বত কৰি বেছি বিবেকবান। অসমৰ ৰাইজে জানে ক'ত ভোট দিব লাগে। অসমৰ ৰাইজৰ হৃদয়ত আমি আছোঁ, আৰু তেওঁলোকে অসমীয়া ৰাইজৰ যি ঘাই পথতে আছে। গতিকে ঘাই পথৰ পৰা আহিব লাগিব, তেওঁ গাঁৱৰ পথলৈ আহিব লাগিব, পদূলিত আহিব লাগিব, তাৰপিছত হৃদয়ত সোমাব লাগিব। আমি ইতিমধ্যে হৃদয়ত আছোঁৱে। ভগৱান ৰামচন্দ্ৰ যেনেকুৱাকৈ হনুমানৰ হৃদয়ত সোমাই আছে, তেনেকৈ ভাৰতীয় জনতা পাৰ্টী অসমৰ প্ৰতিগৰাকী ব্যক্তিৰ হৃদয়ত সোমাই আছে। 2026ৰ পিছত মানে অসমত বিজেপি আউট, কংগ্ৰেছ ইন বুলি কয়। ভাল কথা, শুভেচ্ছা জনাইছোঁ। 26খন চিট লৈ পেলাই তেওঁলোকে চৰকাৰ গঠন কৰিব, আৰু আমি 100খন চিট লৈ পেলাই বিৰোধীত থাকিম। তাৰমানে 100খন চিট পালে আমি বিৰোধীত থাকিম, আৰু তেওঁলোকে 26খন লৈ পেলাই তেওঁ যদি নতুন যদি কিবা সংবিধান বনাইছে মই নাজানো, তেওঁৰ যি ভাষ্য যে বিজেপি আউট, কংগ্ৰেছ ইন, তেতিয়াহ'লে 26খন লৈ পেলাই তেওঁলোকে চৰকাৰ গঠন কৰিব লাগিব, আমি 100খন লৈ পেলাই মাখি মাৰি থাকিম। 100খন মিনিমাম আমি পাম, তাৰপিছত বঢ়োৱাৰ কাৰণে মাননীয় সভাপতি আৰু মুখ্যমন্ত্ৰী চেষ্টা চলাই আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।